তাক পৃথিৱী মাজিটো ভাল মানুহ বহিব আসন দিব লাগে মইতো আজিও ছাৰ বুলি মাতো আহিলে মইতো মুখ্যমন্ত্ৰী হিচাপেও থিয় হৈ দিওঁ পৃথিৱী মাজি মোৰ তাতো আহে না মই চক কংগ্ৰেছে কাক থিয় কৰাই নকৰাই মই নাজানো কিন্তু পৃথিৱী মাজিক আপোনালোকে সুধিব মোৰ ৰুমত আহে মুখ্যমন্ত্ৰী হিচাপেও মই থিয় হৈ দিওঁ তেওঁ আহিলে কাৰণ তেওঁ মোৰ বিধানসভাৰ অধ্যক্ষ আছিল মাজিক মই চাহ জনগোষ্ঠী বুলি কোৱা নাই পৃথিৱী মাজিয়ে অসম বিধানসভাৰ অধ্যক্ষৰ আসনখন সলনি কৰিছিল তেখেতক আপোনালোকে সুধিব মোৰ অফিচত যেতিয়া আহিছে মই থিয় হৈ দিওঁ আৰু আজিও ছাৰ বুলিয়ে মাতো গতিকে আমাৰতো ইমান আমিতো সৰু মানুহৰ পৰিয়ালত সদায় আমি সন্মান কি তাক সৰুতে শিকোৱা যায় এলপি স্কুলৰ মাষ্টৰজনক আজিও দেখিলে আপোনালোকে নমস্কাৰ নকৰে জানো গতিকে আপোনাৰ যিটো স্বভাৱ হেতু মুৰে স্বভাৱ আমাৰ স্বভাৱৰ মাজততো কোনো পাৰ্থক্য নাই আজিও যদি এলপি স্কুলৰ মাষ্টৰজনক সন্মুখত আমি দেখো ছাৰ বুলি থিয় হৈ মূৰটো তল কৰি দিয়াটোতো এটা আমি সৰুতে শিকিছিলো গতিকে মাজি বিধানসভাৰ অধ্যক্ষ আছিল তেখেতক মই যথোচিত সন্মান দিব চেষ্টা কৰো কিন্তু আন কোনোবাই দিয়ে নিদিয়ে মই সমালোচনা কৰো এটো তেওঁলোকৰ হয়তো কিবা প্ৰটোকলো হ'ব পাৰে বলে এমপি বহি থাকিব বাকি সকল থিয় হৈ থাকিব তেওঁলোকৰ ভিতৰৰ কি প্ৰটোকল মইতো নাজানো